সেইদিনাখন আকাশত বিজুলী গৰজি আছিল। বিজুলীৰ লগে লগে গৈছিল কাৰেণ্ট। সময় সম্ভৱ নিশা 11 মান বাজিছিল। মানুহৰ মাত বুলিবলৈ যে একোৱেই নাছিল। মনিষাই বিচনাৰ পৰা উঠি লেমৰ পোহৰটো বহাই দিছিল। ঘৰখনত মানুহ বুলিবলৈ তাইৰ শাহুৱেক আৰু তাইৰ গিৰিয়েক, এই তিনিজনেই মানুহ। সেইদিনাখন চহৰত কিবা এটা কাম থকাৰ বাবে গিৰিয়েক ঘৰত নাছিল। ঘৰটো তেনেই গাঁৱৰ ভিতৰত, দূৰ দূৰণিলৈ যে কেৱল পথাৰ। ঘৰটোৰ চাৰিওফালে যে জংঘলেৰে আৱৰি আছিল। লেমৰ পোহৰটো বহাই পাকঘৰলৈ গৈছিল। আজি 6 মাহে মনিষা গৰ্ভৱতী। পানী এগিলাচ খাই ৰুমত আহি পুনৰ শুবলৈ ওলাল। টোপনিটো আহিছিলহে, তেনেতেই দৰজাত শুনিছিল এটা শব্দ। শব্দটো শুনি পুনৰ বিচনাৰ পৰা উঠিলে। লেমৰ পোহৰটো বহাই ভিতৰৰ পৰাই মাত লগালে, কিন্তু কোনো উত্তৰ ঘূৰি নাহিল। ভয়তে উঠি গৈ শাহুৱেকক জগোৱালে। শাহুৱেকক কথাটো ক'লে। কথাটো শুনি শাহুৱেকে ক'লে, হয়তো বিজুলী বৰষুণৰ বাবে গছৰ ডাল সৰি পৰিছে। বেছি ভাবি নাথাকি মনিষা পুনৰ শুবলৈ কোঠালৈ সোমাল। লেমৰ পোহৰটো কমাইছিলহে, এইবাৰ খিৰিকীত শুনিছিল এটা শব্দ। খিৰিকীৰ সেই শব্দৰ লগে লগে যে তাইৰ কাণত পৰিছিল কাৰোবাৰ পায়েলৰ শব্দ। এনেকুৱা লাগিছিল যে সিহঁতৰ ঘৰটো চাৰিওফালে ঘূৰি ফুৰিছে। অলপ সময়ৰ বাবে তাই এনেকুৱা লাগিছিল যে তাইৰ পিছফালে কোনোবা ৰখি আছে। চক খাই তাই ঘূৰি চাইছিল যদিও কাকো দেখা পোৱা নাছিল। পুনৰ যে খিৰিকীত আকৌ বজিছিল সেই শব্দ। মনিষা ভয়ে ভয়ে আগুৱাই গৈ খিৰিকীখন খুলি চালে। একেবাৰে খুব মৰা এন্ধাৰ। চাই থাকোঁতেই লগে লগে যে আকাশত বিজুলী গৰজি উঠিছিল। সেই বিজুলীৰ পোহৰত সিহঁতৰ বাৰান্দাত দেখিছিল এগৰাকী মানুহ। ভয়তে যে খিৰিকীখন বন্ধ কৰি শাহুৱেকক জগোৱালে। কথাখিনি শাহুৱেকক ক'লে। শাহুৱেকৰ তেতিয়া আৰু বুজিব বাকী নাথাকিল। সেয়া আছিল যখিনী, যি মনিষাৰ গৰ্ভত থকা সন্তানৰ বাবে আহিছিল।